এতিয়া কংগ্ৰেছলৈ ঢাপলি মেলিছে একাংশ বিজেপি নেতাই। কিছুদিন আগতে বিজেপিলৈ ঢাপলি মেলিছিল এইসকলৰ ভিতৰত একাংশ কংগ্ৰেছ নেতাই। উদাহৰণ দিবলৈ গ'লে শুনি শুনি আপোনাৰ আমনি লাগিব আৰু ৰাইজৰ বাৰ্তা দীঘলীয়া বাতৰি হ'ব। প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ বলিষ্ঠ নেতা তথা কেবিনেট মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকে ধৰি দাদা ব্ৰিগেডৰ বিজেপি গমন অসমবাসীৰ বাবে নতুনকৈ বুজাই দিয়াৰ প্ৰয়োজন নাই। তাৰ পাছতে চেগা চুৰুকাকৈ ইজনৰ পিছত সিজন কংগ্ৰেছ নেতা বিজেপিলৈ গমন। যোৱা 10টা বছৰে দেখি আহিছে অসমৰ জনতাই। এতিয়া আকৌ বিপৰীত দৃশ্য। একাংশ স্বাৰ্থলোভী বিজেপি নেতা, প্ৰাক্তন সাংসদ, প্ৰাক্তন বিধায়ক তথা দুই এজন বৰ্তমানৰ সুবিধাবাদী বিজেপি বিধায়কে কংগ্ৰেছৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদানৰ যোজা চলাইছে। যেতিয়াই নিজৰ সুখ সুবিধা লাভ কৰাত অসুবিধা দেখে তেতিয়াই দল বাগৰাৰ সিদ্ধিহস্ত এইসকল পাভলুটি মৰা নেতাৰ দল বাগৰে। 2024 অসম বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বহুতো নেতাই দল বাগৰি নিজৰ স্বাৰ্থ সিদ্ধি হোৱাৰ বাবে